হেল্ল' ষ্টুডেণ্টছ আমি আগৰ ভিডিঅ'টোত কি পঢ়িছিলোঁ বহুপদৰ কিছু অংশ পঢ়িছিলোঁ এতিয়া আমি পঢ়িম বহুপদ এটাৰ শূন্য আৰু তাৰ সহগৰ মাজত কি সম্পৰ্ক আছে হ'ল এতিয়া আমাৰ কি পঢ়িছিলোঁ বহুপদ আমি কি পঢ়ি আছিলোঁ তাত ৰৈখিক বহুপদৰ কথা পঢ়ি আছিলোঁ দ্বিঘাত বহুপদৰ কথা জানিছিলোঁ আৰু ত্ৰিঘাত বহুপদৰ বিষয়ে জানিছিলোঁ ঠিক সেইদৰে আমি ইয়াতো তিনিটা বহুপদৰ ক্ষেত্ৰত তাৰ বহুপদৰ শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিম প্ৰথমটো চোৱা ৰৈখিক বহুপদৰ ক্ষেত্ৰত মানে যাৰ তোমাৰ বহুপদৰ উচ্চতম ঘাত 1 যাৰ সাধাৰণ আৰ্হিটো কি আছিল ax + b এটোৰ তোমাৰ শূন্যৰ সহগৰ মাজত কি সম্পৰ্ক আছে আমি আগৰ যোনটো কথা পঢ়িছিলোঁ আগৰ যোনটো ভিডিঅ'ত পঢ়িছিলোঁ তাতে দিয়া আছিল তথাপিতো মই তোমাক লিখি দিছোঁ ৰৈখিক বহুপদ ax + b এটো তোমাৰ ৰৈখিক বহুপদ এটা সাধাৰণ আৰ্হি শূন্যটো কি হয় -b/a হয় হ'ল ইয়াৰ b/a এই b টো কি ধ্ৰুৱক পদ আৰু এটো কি x ৰ সহগ যিকোনো এটা ৰৈখিক বহুপদৰ মানে আৰ্হিটো তোমাৰ এনেকুৱা হ'ব শূন্যটো আৰু তাৰ পদকেইটাৰ মাজৰ সম্পৰ্কটো এনেকুৱা আহিব শূন্যটো তাৰ বহুপদটোৰ লগত এইদৰে সংলগ্ন বা সংযোগ হৈ থাকিব কি হ'ব শূন্যটো কাৰ সমান হ'ব মাইনাছ ধ্ৰুৱক পদ / x ৰ সহগ এইটো আমি আগৰ ভিডিঅ'টোত চাই আহিছোঁ এতিয়া আমি আলোচনা কৰিম দ্বিঘাত বহুপদৰ ক্ষেত্ৰত প্ৰথমতে চোৱা এটা দ্বিঘাত বহুপদ আমি ধৰি ললো বহুপদটো 2x² - 8x + 6 ইয়াক আমি কি কৰিছোঁ উৎপাদক বিশ্লেষণ কৰিছোঁ উৎপাদক বিশ্লেষণ কৰিবলৈ হ'লে প্ৰথমতে আমি কি কৰিছোঁ এই 8x টোক দুটা ভাগ কৰি দিছোঁ -2x - 6x এতিয়া আমি এইটো পাৰ্টৰ পৰা 2x এটা কমন ললোঁ 2x এটা কমন লৈ লোৱাৰ লগে লগে ইয়াৰ পৰা কি হ'ল এইটোৰ পৰা লওঁতে এটা x ৰৈ গ'ল ইয়াৰ পৰা কি গ'ল অকল -1 টো ৰ'ল ঠিক সেইদৰে 6x + 6ৰ পৰা আমি -6 এটা কমন লৈছোঁ এই -6 টো ইয়াৰ -6xৰ পৰা 6 টো কমন লোৱাৰ লগে লগে x টো ৰৈ গ'ল ইয়াত +6 আছিল তাৰ পৰা -6 এটা যদি কমন লৈছোঁ ইয়াত কি হৈছে -1 আৰু এইটো কি হৈছে চোৱা আমি যদি ব্ৰেকেটটো উঠাই দিওঁ -6 * x -6x -6 * -1 তেতিয়া মাইনাছে কি হৈ যায় প্লাছ হৈ যায় এতিয়া কি হৈছে চোৱা এতিয়া আমি এই দুইটা কমন টাৰ্মকেইটা এক সাইড কৰিলোঁ x - 1 গতিকে এইটো এফালে আহি গ'ল 2x - 6 x - 1 ইয়াৰ পৰা দুই এটা কমন লৈ কি পাইছোঁ x - 2 * x - 3 * x - 1 আমি কি হ'ল মানে আমি এইটোৰ উৎপাদক বিশ্লেষণ কৰিলে এইটো পালোঁ এতিয়া বহুপদ এটাৰ শূন্য কেতিয়া ওলায় যেতিয়া px = 0 হয় আমি কি বহুপদটোৰ শূন্য পাওঁ এতিয়া যদি px = 0 হয় এইটোৰ শূন্য পাবলৈ হ'লে কি হ'ব এইটো পদৰ শূন্যতা পাবলৈ হ'লে শূন্য মানে কি তাৰ এইবোৰ পাবলৈ হ'লে x ৰ মান পাবলৈ হ'লে আমাৰ কি এইটোৰ মান = 0 হ'ব লাগিব গতিকে px যদি 0 হয় যদি এইটো 0 হয় তেতিয়া এইটো যদি 0 হয় তাৰ মানে কি ইয়াৰ this = also 0 গতিকে ইয়াৰ পৰা আমি কি চালোঁ আমি কি ভাগ কৰিলোঁ x - 3 যদি এই গোটেইটো = 0 হয় তেতিয়াহ'লে কি হ'ব x - 3 = 0 হ'ব পাৰে বা x - 1 = 0 হ'ব পাৰে সেইটো আমি কনসিডাৰ কৰোঁতে কি পালোঁ x ৰ মান পালোঁ 3 আৰু ইয়াত x ৰ মান পালোঁ 1 য'ত নেকি আমাৰ ইয়াৰ দ্বিঘাত বহুপদ ইয়াৰ শূন্য কিমান ল'ব হায়েষ্ট দুটা য'ত নেকি দ্বিঘাত বহুপদ আছিল আমাৰ ইয়াৰ শূন্য ইয়াৰ মান কিমান হ'ল হায়েষ্ট দুটা ওলাল এই x কিটা যোনকিটা x ৰ মান পাইছোঁ সেইকেইটাক কয় শূন্য এতিয়া চোৱা বহুপদটোৰ শূন্য কি আহিল 1 আৰু 3 এতিয়া আমি কি কৰিলোঁ বহুপদটোৰ শূন্যকেইটা যোগ কৰিছোঁ 1 আৰু 3 যোগ কৰোঁতে কি পাইছোঁ 4 ইকুৱেল আমি কি লিখিব পাৰোঁ চোৱা মাইনাছ এইটো প্লাছত আছে নহয় প্লাছ কৰিবলৈ কি হৈছে ইয়াৰ আগত মাইনাছ দিছোঁ আৰু ইফালে কি আহিছে -8 / 2 দিছ ইকুৱেল দিছ ইয়াত -8 টো কি চোৱা -8 টো কি আছিল x ৰ -8 টো কি আছিল x ৰ সহগ আৰু f2 টো কি আছিল x² ৰ সহগ এতিয়া সম্পৰ্কবোৰ ধৰিব পাৰিছানে তোমালোকে চোৱা মাইনাছ আমি তাৰ এই প্লাছটো নাইকিয়া কৰিবৰ কাৰণে মাইনাছ দিছোঁ আগত ব্ৰেকেটত কি আছে -8 প্লাছ +8 / 2 = 4 এই -8 টো ক'ৰ পৰা আহিছে x ৰ সহগ তাৰ আগত কি চিন আছিল -8 গতিকে -8ৰ এইটো পদত x ৰ সহগ কি আছিল -8 আৰু তাৰ আগত মাইনাছ চিন দিয়া হৈছে আৰু 2 টো কি আছিল x² সহগ ঠিক সেইদৰে শূন্য দুটা যদি পূৰণ কৰোঁ 1 * 3 = 3 দিছ ইকুৱেল কি লিখিব পাৰোঁ 6 / 2 ইয়াত 6 টো কি চোৱা ধ্ৰুৱক পদ
আৰু 2টো কি এক্স স্কোৱাৰৰ সহগ তাৰ মানে কি আমি এটা দ্বিঘাত বহুপদৰ ক্ষেত্ৰত 0 দুটাৰ আৰু বহুপদটোৰ মাজত এনেকুৱা এটা সম্পৰ্ক পাব পাৰোঁ আমি আগৰটো উদাহৰণ লৈ চালোঁ এতিয়া আমি তাক এটা সাধাৰণভাৱে তাক এটা মান উলিয়াম যেনেকৈ আমাৰ দ্বিঘাত বহুপদৰ সাধাৰণ ৰাশি কি আছিল এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি আমি এই দ্বিঘাত বহুপদৰ এইটো এটা তোমাৰ সাধাৰণ ৰাশি আমি এই বহুপদটোৰ কি ধৰি ল'লোঁ শূন্যকেইটা ধৰি লৈছোঁ আলফা আৰু বিটা বুলি এইটোক কয় আলফা এইটোক কয় বিটা আমি এই সমীকৰণটো এই বহুপদটো ধৰি তাৰ উৎপাদককেইটা কি ধৰি ল'লোঁ আলফা আৰু বিটা বুলি তাৰ শূন্য বুলি ধৰি ল'লোঁ তাৰমানে কি হ'ব এক্স মাইনাছ আলফা আৰু এক্স মাইনাছ বিটা দুয়ো পি এক্সৰ উৎপাদক এইটো আমি কেনেকৈ ক'ৰ পৰা পাইছোঁ চোৱা ইয়াত যদি 1 আৰু 3 শূন্য হয় তাৰপিছতে আমি কি পাইছিলোঁ এক্স মাইনাছ 3 এক্স মাইনাছ 1 ইয়াৰ উৎপাদক ঠিক সেইদৰে এতিয়া যদি আমি আলফা আৰু বিটা তাৰ শূন্য বুলি ধৰোঁ তেতিয়া কি হ'ব এক্স মাইনাছ আলফা এক্স মাইনাছ বিটা এই আৰ্হিটোৰ উৎপাদক হ'ব এতিয়া লিখিছোঁ চোৱা এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল কে ইনটু এক্স মাইনাছ আলফা ইনটু এক্স মাইনাছ বিটা য'ত কে এটা ধ্ৰুৱক পদ ইয়াৰ মান কনষ্টেণ্ট গতিকে ইয়াৰ কোনো এই উৎপাদক লগত ইয়াৰ কোনো এক্সৰ মানৰ লগত ই কোনো অংশ নকৰে এই ধ্ৰুৱক পদ এক্সৰ মানৰ লগত ইয়াৰ কোনো হাত নাই ঠিক এতিয়া ইয়াৰ পিছত আমি কি ভাঙিছোঁ চোৱা এই দুটা পূৰণ কৰিলে কি হ'ব এক্স স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটা এক্স প্লাছ আলফা বিটা তোমালোকে এইবোৰ পূৰণ কৰিব জানা তাৰ পৰা আমি সাধাৰণভাৱে গৈ কি তাৰপিছত কি কৰিলোঁ ইয়াৰ পিছৰ ষ্টেজত এই কেটো ইয়াৰ চবৰ লগত পূৰণ কৰি দিছোঁ আমি কি পালোঁগৈ কে এক্স স্কোৱাৰ মাইনাছ কে ইনটু আলফা প্লাছ বিটা এক্স প্লাছ কে আলফা বিটা তোমালোকে এইখিনিৰ পৰা এইখিনি কেনেকৈ পালোঁ তোমালোকে যোগ পূৰণ কৰিব জানা যদি এনেকৈ চাই বুজি নাই পোৱা নিজে কৰি চাবা কৰি চালে এইটোৰ পৰা এইটো টাৰ্ম তোমালোকে সহজভাৱে উলিয়াব পাৰিবা এতিয়া আমাৰ কি আছিল এইটো এটা সমীকৰণ এইটো এটা সমীকৰণ দিজ ইকুৱেল টু দিজ পালোঁ মানে আমি উৎপাদককেইটা আলফা আৰু বিটা বুলি ধৰি লোৱাৰ পিছত এইটোৰ সমান আমি এইটো বুলি পালোঁ ইয়াতো এক্স স্কোৱাৰ এক্সৰ এইবোৰ টাৰ্ম আছে ইয়াতো এক্স স্কোৱাৰ বা এক্সৰ টাৰ্ম আছে ইয়াতো আছে আমাৰ এই দুইটা ভাল যদি সমান আমি সিহঁতকেইটা কি তুলনা কৰিম ইয়াত এক্স স্কোৱাৰৰ লগত কি আছে ইয়াৰ এক্স স্কোৱাৰৰ লগত কি আছে চাবলৈ গ'লে কি হ'ল এক্স স্কোৱাৰ তাৰ টাৰ্মকেইটা আমি তুলনা কৰিলে কি পাওঁ এ ইকুৱেল টু কে ঠিক সেইদৰে এক্সৰ টাৰ্মকেইটা তুলনা কৰিলে আমি কি পাওঁ বি ইকুৱেল টু মাইনাছ কে আলফা প্লাছ বিটা ঠিক সেইদৰে 6টো তুলনা কৰিলে কি পাওঁ চি তুলনা কৰিলে কি পাওঁ চি ইকুৱেল কে আলফা প্লাছ বিটা এতিয়া প্ৰথমে আমি বি ইকুৱেল কি পালোঁ মাইনাছ কে আলফা প্লাছ বিটা হ'ল ইয়াত আমি প্ৰথমটোত কি পাইছিলোঁ এ ইকুৱেল কে গতিকে ইয়াত এই কেৰ জেগাত আমি এ বহুৱাই দিলোঁ য'ত নেকি কে আৰু এ সমান আমি 1 নম্বৰৰ পৰা পালোঁ মানে এই দুটা তুলনা কৰি এ এক্স স্কোৱাৰ ইকুৱেল কে এক্স স্কোৱাৰ তুলনা কৰি এ ইকুৱেল কে পালোঁ তাৰপিছত বি আহিছিল কিমান মাইনাছ কে আলফা প্লাছ বিটা এই কেৰ জেগাত আমি এৰ মানটো বহুৱাই দিলোঁ তাৰ পৰা আমাৰ কি আহিল আলফা প্লাছ বিটাৰ মান আহিল আলফা প্লাছ বিটা ইকুৱেল আমি কি পালোঁ মাইনাছ বি বাই এ এই আলফা আৰু বিটাটো আমাৰ কি আছিল এই বহুপদকেইটাৰ শূন্য এই শূন্যকেইটাৰ সমষ্টি চোৱা কি আহিল চোৱা শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা ইকুৱেল কি আহিছে মাইনাছ বি বাই এ ইয়াত বিটো কি আছিল এক্সৰ সহগ আৰু এটো কি আছিল এক্স স্কোৱাৰৰ সহগ এইবাৰ চোৱা চিৰ ক্ষেত্ৰত চি ইকুৱেল কি পালোঁ চি ইকুৱেল কে আলফা বিটা চি ইকুৱেল কে আলফা বিটা কে ইকুৱেল কিমান পাইছিলোঁ এ গতিকে ইয়াত এৰ মান বহুৱাই দিলোঁ গতিকে এইবাৰ আলফা বিটাৰ মান কি হৈ গ'ল আলফা বিটাৰ লগত এটো পূৰণ হৈ আছিল নহয় এইফালে অহাৰ লগে লগে ই কি হৈ গ'ল হৰণ হৈ গ'ল তাৰমানে কি আহিল আলফা বিটা ইকুৱেল চি ডিভাইডেড বাই এ এতিয়া চোৱা ইয়াত চিটো কি পদ এই বহুপদটোৰ চিটো ধ্ৰুৱক পদ আৰু এই এটো কি এক্স স্কোৱাৰৰ সহগ এইদৰে কি আমাৰ শূন্যকেইটা দ্বিঘাত বহুপদ এটাৰ শূন্য দুটা আৰু বহুপদটোৰ মাজত কি সম্পৰ্ক উলিয়াব পাৰি তোমালোকে এই দুটা বস্তু ভালকৈ মনত ৰাখিবা তোমালোকক এবাৰ মই এই যে আমাক যে শিকালে শূন্য দুটাৰ সমষ্টিৰ লগত শূন্য দুটাৰ লগত বহুপদটোৰ কি সম্পৰ্ক আমাৰ কি প্ৰয়োজনীয়তা আহিব
তোমালোকে চোৱা এটা তোমালোকক এনেকুৱা বহুপদ দিয়া থাকিব বহুপদকেইটাৰ শূন্য উলিয়াবলৈ দিব উলিয়াবলৈ দি শূন্যকেইটাৰ যে লগত যে বহুপদকেইটাৰ কিবা এটা সম্পৰ্ক আছে সেই সম্পৰ্কটো দেখুৱাবলৈ দিব হ'ল ঠিক সাধাৰণভাৱে এইদৰে তুমি এটা বহুপদ দিছে বহুপদটো আমি উৎপাদক বিশ্লেষণ কৰি পাই ল'লোঁ এই বহুপদটোৰ শূন্য কেতিয়া ওলাব যেতিয়া এই বহুপদটো ইকুৱেল 0 হ'ব এই বহুপদটো ইকুৱেল যদি 0 হয় দিছ ইকুৱেল অলছ' 0 তাৰ পৰা আমাৰ কি ওলাইছে xৰ মান ওলাইছে এতিয়া আমি এই xৰ মানকেইটা মানে কি এই বহুপদটোৰ শূন্যকেইটা গতিকে আমি সেইকেইটা যোগ কৰিলোঁ শূন্য দুটা যোগ কৰি কিমান পালোঁ -7 চোৱা -7 ইকুৱেল টু আমি কি লিখিব পাৰোঁ -7 ডিভাইডেড বাই 1 ইয়াত 7টো কি আছিল xৰ সহগ আৰু 1টো কি আছিল x স্কোৱাৰ সহগ ঠিক সেইদৰে শূন্য দুটাৰ পূৰণফলৰ ক্ষেত্ৰত চাবলৈ গ'লে চোৱা 10/1 আহিল ইয়াত 10টো কি আছিল ধ্ৰুৱক পদ আৰু x স্কোৱাৰ সহগ কি আছিল 1 ইয়াত যেনিবা আমাৰ 7x xৰ টাৰ্ম এটাও আছিল x স্কোৱাৰ টাৰ্ম এটা আছিল তাৰ পিছৰ উদাহৰণটো আমি কি চাম য'ত আমাৰ x নাই কিন্তু x স্কোৱাৰ -4 আছে য'ত নেকি সৰ্বোচ্চম ঘাত 2 বা মাত্ৰা 2 তেতিয়াহ'লে ই কি দ্বিঘাত সমীকৰণ ইয়াৰ পৰা আমি কি হৈছোঁ xৰ দুটা মান উলিয়াইছে তোমালোকে এইবোৰ উৎপাদক বিশ্লেষণ কৰিব জানা a স্কোৱাৰ - b স্কোৱাৰ ইকুৱেল টু কিমান a - b ইনটু a প্লাছ b ইয়াৰ পৰা xৰ দুটা মান ওলাল এটা শূন্য দুটা সমষ্টি যোগ কৰিলোঁ শূন্য দুটা যোগ কৰি কি পালোঁ 0 ডিভাইডেড বাই 1 মাইনাছ xৰ সহগ a স্কোৱাৰ সহগ ধ্ৰুৱক পদটো সাধাৰণভাৱে ধৰিব পাৰিবা এইটো চোৱা মাইনাছ xৰ সহগ 0 কিয় ধৰিছোঁ x স্কোৱাৰ -4 ইয়াত একো নাই মানে কি আছে x স্কোৱাৰ -0x -4 এনেকুৱা এটা টাৰ্ম আছে ইয়াত xৰ সহগ কিমান 0 সেইকাৰণে তোমাৰ কি হৈছে xৰ সহগ 0 অহাৰ কাৰণে শূন্য দুটাৰ সমষ্টি 0 আহিছে তোমালোকে এনেকুৱা থাকিলেও তোমালোকে দ্বিঘাত বহুপদ নহয় বুলি নাভাবিবা এইবাৰ তোমালোকৰ আহিল ত্ৰিঘাত বহুপদৰ শূন্য লগত সিহঁতৰ সম্পৰ্ক শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক এতিয়া চোৱা তোমালোকক ত্ৰিঘাত বহুপদ এতিয়ালৈকে তোমালোকক সমাধান কৰিবলৈ শিকোৱা হোৱা নাই গতিকে আমাক বহুপদ এটা কিতাপতো বহুপদ এটা দি তাৰ শূন্যকেইটা দি দিছে দিয়াৰ পিছত আমি তাক প্ৰমাণ কৰিছোঁ হ'ল ধৰি লোৱা তোমাৰ এইটো এটা ত্ৰিঘাত বহুপদ ইয়াৰ শূন্য এইকেইটা হ'ল তোমালোকক সমাধান কৰিবলৈ দিয়া নাই কাৰণে সমাধানটো দেখুওৱা হোৱা নাই তোমালোকক এইটোৰ বহুপদ এইকেইটা বুলি উল্লেখ কৰি থোৱা আছে এতিয়া ইয়াৰ শূন্য এই শূন্য তিনিটা কি এই বহুপদটোৰ শূন্য হ'ল এতিয়া আমি কি কৰিম এই শূন্য তিনিটা যোগ কৰিম শূন্য তিনিটা যোগ কৰি কি পালোঁ চোৱাচোন এই শূন্য তিনিটা যোগ কৰোঁতে আমি কি পাইছোঁ এইটো এটা পালোঁগৈ এই শূন্য তিনিটা যোগ কৰি আমি কি পাইছোঁ 5/2 5/2টো আমি কেনেকৈ লিখিছোঁ মাইনাছ দি ব্ৰেকেটত মাইনাছ লিখিছোঁ ডিভাইডেড বাই 2 এই -5টো কি আছে চোৱা -5টো x স্কোৱাৰ সহগ তাৰ আগত এটা মাইনাছ আছিল আৰু এই 2টো কি x কিউবৰ সহগ তাৰ মানে কি শূন্য তিনিটাৰ এটা ত্ৰিঘাত সমীকৰণৰ শূন্য তিনিটাৰ সমষ্টি ইকুৱেল দিছ ঠিক সেইদৰে শূন্য তিনিটাৰ গুণফল শূন্য তিনিটা পূৰণ কৰিছোঁ পূৰণ কৰি কি পাইছোঁ -8/2 ইয়াত 8টো কি আছিল ধ্ৰুৱক পদটোৰ আগত এটা মাইনাছ চিন আহিছে আৰু 2টো কি আছিল x কিউবৰ সহগ ইয়াৰ পিছত আমি কি কৰিছোঁ শূন্য তিনিটা এটাৰ লগত আনটো যোগ কৰিছোঁ এইটোৰ লগত এইটো যোগ কৰিছোঁ এইটোৰ লগত এইটো পূৰণ কৰিছোঁ এইটোৰ লগত এইটো পূৰণ কৰিছোঁ এইটোৰ লগত এইটো পূৰণ কৰিছোঁ পূৰণ কৰি সিহঁত তিনিটাক তাৰ মাজতে যোগ কৰিছোঁ চোৱা 4ৰ লগত -2 পূৰণ যোগ -2ৰ লগত এইটো পূৰণ যোগ এইটোৰ লগত এইটো পূৰণ দিছ ইকুৱেল কৰি পেলাই আমি কি পাইছোঁ এনেকুৱা -7 টাৰ্ম এটা পালোঁ টাৰ্মটো কি লিখিব পাৰোঁ আমি -7টোক -14/2 ইয়াত এতিয়া -14টো কি আহিছে চোৱা xৰ সহগ আৰু এই 2টো কি x কিউবৰ সহগ ঠিক সেইদৰে আমি ত্ৰিঘাত বহুপদ এটাৰ শূন্য আৰু তাৰ সহগবোৰৰ মাজত সম্পৰ্ক এটা পালোঁ এতিয়া যদি আমি সাধাৰণভাৱে লিখিবলৈ যাওঁ মানে তাক তোমাৰ এইটোতো তুমি অংক কৰি আছোঁ তাক আমি এটা সাধাৰণ আৰ্হি দিব লাগিব এতিয়া আমাৰ সাধাৰণ ত্ৰিঘাত বহুপদ এটা কি আছিল ax কিউব প্লাছ bx স্কোৱাৰ প্লাছ cx প্লাছ d এইটো এটা আমাৰ সাধাৰণ ত্ৰিঘাত বহুপদ আমি এই বহুপদকেইটাৰ শূন্য কি ধৰি ল'লোঁ আলফা বিটা আৰু গামা বুলি ধৰি লৈছোঁ এতিয়া চোৱা শূন্য তিনিটাৰ সমষ্টি মানে কি আলফা প্লাছ বিটা প্লাছ গামা য'ত নেকি তাক আমি সিহঁতৰ শূন্য তিনিটা বুলি ধৰিছোঁ দিছ ইকুৱেল কিমান আহিছে -b/a এইটো কি টাৰ্ম b মানে x স্কোৱাৰৰ সহগ আৰু এইটো কি
এক্স কিউবৰ সহগ ঠিক সেইদৰে আলফা বিটা গামা গামা ইহঁত তিনিটাৰ পূৰণফল ইকুৱেল টু কিমান মাইনাছ ডি বাই এ ইয়াত ডিটো ধ্ৰুৱক পদ আৰু এটো এক্স কিউবৰ সহগ ঠিক সেইদৰে প্ৰতি দুটা শূন্য পূৰণ কৰি কৰি যদি আমি সিহঁতক যোগ কৰোঁ আলফা ইনটু বিটা প্লাছ বিটা ইনটু গামা প্লাছ আলফা ইনটু গামা যদি আমি কৰোঁ ইকুৱেল টু কি পায় চি বাই এ য'ত চিটো কি এক্সৰ সহগ আৰু এক্স কিউবৰ সহগ তোমালোকে ইয়াত এইটো বস্তু তোমালোকে অকল জানিবলৈহে দিছে ইয়াক তোমালোকৰ অংকত প্ৰয়োগ কৰিব নালাগে তথাপিও তোমালোকে এই সূত্ৰকেইটা জানিব লাগিব কোনটোৰ লগত কিহৰ সম্পৰ্ক এবাৰ তোমালোকৰ অনুশীলনী চাওঁ অনুশীলনী 2.2ৰ প্ৰথমটো কি দিয়া আছে এটা বহুপদ দিয়া আছে বহুপদকেইটাৰ শূন্য উলিয়াবলৈ দিছে আৰু শূন্যৰ লগত বহুপদৰ সহগবোৰৰ কি সম্পৰ্ক উলিয়াবলৈ দিছে প্ৰথমতে তোমালোকে কি কৰিবা এই বহুপদটোৰ উৎপাদক বিশ্লেষণ কৰিবা উৎপাদক বিশ্লেষণ কৰাৰ পিছত কি আহিব এই বহুপদটোৰ শূন্যৰ মান কেতিয়া ওলাব যেতিয়া বহুপদটো ইকুৱেল শূন্য হ'ব তাৰ পৰা আমি গৈ কি কৰিলো xৰ মান উলিয়াব লাগে তোমালোকে সমাধান কৰাবোৰ জানা গতিকে মই হেবোৰ কেনে কৰিছে কৈ দিয়া নাই তাৰ পিছত এই বহুপদটোৰ শূন্যকেইটা কি পালো -2 আৰু 4 তাৰ পিছত তাৰ আমি সম্পৰ্কবোৰ দেখুৱাব লাগে গতিকে আমি শূন্যকেইটাক যোগ কৰি সেই শূন্যকেইটাৰ মাজত যে এটো সম্পৰ্ক হয় আমি কৰি দেখাইছো তাক তোমালোকে এইদৰে লিখিত নিয়মতো কৰিব পাৰা নহলে তাক তোমালোকে এই হিচাপেও কৰিব পাৰা তাৰ পিছত আহিছিল 2 নম্বৰটোত তোমাক কি দিয়া আছে যে প্ৰশ্নটোত সহগগিটাৰ যেটো নিয়ম মানে সহগগিটাৰ সমষ্টি ইকুৱেল এটা দিয়া আছে তাৰ শূন্যগিটাৰ সমষ্টি আৰু শূন্যগিটাৰ পূৰণফল কিমান দিয়া আছে তাৰ পৰা আমাক কি উলিয়াবলৈ দিছে বহুপদটো উলিয়াবলৈ দিছে প্ৰথমটো ধৰা দিয়া আছিল 1/4 - 1 শূন্য দুটাৰ সমষ্টি কি আছিল আলফা প্লাস বিটা ইকুৱেল টু 1/4 তাৰ পৰা আমাৰ কি হয় আলফা প্লাস বিটা ইকুৱেল কি আহে -b/a তাৰ মানে কি -b/a ইকুৱেল 1/4 মাইনাস আছিল মাইনাসটো আনিবৰ কাৰণে আগত মাইনাস দিয়াৰ লগে লগে ইয়াৰ ব্ৰেকেটৰ ভিতৰটো কি আহিছে -1 আহিছে ঠিক সেইদৰে শূন্য দুটাৰ পূৰণফল আলফা বিটা ইকুৱেল -1 আলফা বিটা ইকুৱেল কিমান c/a ইকুৱেল -1 এতিয়া a ইকুৱেল কি দেখা আছে 4 যদি a ইকুৱেল 4 হয় তেন্তে b ইকুৱেল কিমান আহিব b ইকুৱেল -1 আৰু যদি a ইকুৱেল 4 হয় যদি a ইকুৱেল 4 হয় a টু ইকুৱেল -1 পাবলৈ হলে কি হ'ব লাগিব c টু 4 থাকিব লাগিব যতিকে মাইনাস আহিছে a ৰ মান +4 হলে c ৰ মান কিমান আহিব -4 ঠিক সেইদৰে c ৰ মান -4 পাইছো এইটো কি তোমালোকে সাধাৰণভাৱে তুলনা কৰি চাব লাগে ঠিক সেইদৰে এটো ক্ষেত্ৰত চোৱা আলফা প্লাস বিটা ইকুৱেল -b/a দিস ইকুৱেল কিমান হ'ব -1/4 আলফা বিটা ইকুৱেল c/a ইকুৱেল টু 1/4 a ৰ মান যদি 4 হয় b ৰ মান কিমান আহিব 1 আৰু c ৰ মান আহিব 1 তাৰ পিছত আমি কি a² + bx + c আৰহিত বহুপদটো লিখি দিলেই হ'ল আশা কৰো তোমালোকে বুজি পাইছা যদি তোমালোকে বুজি পাইছা তোমালোকে অনুশীলনীৰ প্ৰশ্নোত্তৰবোৰ কৰিবলৈ চেষ্টা কৰিবা আৰু কাৰোবাৰ যদি কিবা খেলিমেলি আছে মোক জনাবা ধন্যবাদ